হয়, আজি গৰু বিহু আৰু গৰু বিহুৰ আমি বিশেষ পৰিৱেশ দেখুৱাবৰ কাৰণে উপস্থিত আছোঁ ডিপিলাৰ নগাঁও নাপ্তাপাৰা আৰু নগাঁও নাপ্তাপাৰা অঞ্চলৰ মই এই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ননৈ নৈত এইদৰে গৰুক গা ধুৱাইছে, মাহ হালধি সানি তেওঁলোকে আচলতে গৰুক গা ধুৱাইছে আৰু এইদৰে তেওঁলোকে গৰু বিহু উদযাপন কৰিছে। চহা জীৱনৰ এটা গুৰুত্বপূৰ্ণ আচলতে বিহু, গতিকে অসমীয়া জাতিক উজ্জীৱিত কৰা এই যি গৰু বিহু, এই গৰু বিহু পৰম্পৰাগতভাৱে তেওঁলোকে বছৰ বছৰ ধৰি এইদৰে পালন কৰিছে আৰু মই দেখুৱাইছোঁ এইদৰে তেওঁলোকে গৰুক গা ধুৱাইছে। এই শিশুৰ পৰা আচলতে বয়োবৃদ্ধসকলৰ সকলো ওলাই আহিছে আৰু এইদৰে মাহ হালধিৰে তেওঁলোকে গৰুক গা ধুৱাইছে। এইদৰে আচলতে এই পৰিৱেশ দেখুৱাইছোঁ। মই ইয়াৰ কিছু সহজীৱী কৃষকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, প্ৰতিদিন টাইমৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ বিহুৰ, আৰু কি ক'ব আপোনালোকে এই মুহূৰ্তত? হয়, আজি বহাগ বিহুৰ প্ৰথম দিন গৰু বিহু। আমি নগাঁও নাপ্তাপাৰা অঞ্চলৰ ৰাইজে প্ৰতি বছৰে এই ঘাটত বিভিন্ন ঠাইৰ পৰা আহি গৰু ধোৱাৰ ব্যৱস্থা কৰা হয়। পূৰ্বতে আমাৰ অঞ্চলবিলাকত যথেষ্ট গৰু ছাগলীৰ ব্যৱস্থা আছিল, কিন্তু আজিকালি এনেকুৱা হৈছে যে গৰুৰ সংখ্যা কমি যোৱাৰ ফলত প্ৰায় মানুহে এটা বা দুটা গৰু হৈছে, সেই গৰুৰ সংখ্যাটো কমি গৈছে। তথাপিও আমাৰ যিটো বহাগ বিহুৰ প্ৰথম দিনৰ পৰম্পৰা গৰু বিহু, এই উৎসৱটো আমি নগাঁও নাপ্তাপাৰা অঞ্চলৰ ৰাইজে একেলগে মিলি এই ঘাটত প্ৰতি বছৰে আমি গা ধুৱাওঁ আৰু আজিও সেই সকলোৱে মিলি আমি ইয়াত গা ধোৱাৰ চেষ্টা কৰিছোঁ। হয়, নিশ্চয় এইদৰে আচলতে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপে সৰু তৰ হবি বৰ গৰু, এইদৰে তেওঁলোকে আচলতে বিহুৰ যি পৰম্পৰাগত গীত, লোকসংগীত গাই তেওঁলোকে আচলতে গৰু ধোৱা পৰম্পৰা এই চলাই থকা দেখিবলৈ পোৱা গৈছে। আৰু আমি দেখুৱাইছোঁ এই ডিপিলাৰ নগাঁও নাপ্তাপাৰা অঞ্চলৰ এই পৰিৱেশ।